নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস বৰক্ষেত্ৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ৰণদংকা বৰক্ষেত্ৰীত অগপৰ নৱগঠিত বিধানসভা সমষ্টিৰ সমিতিৰ কাৰ্যকৰী সদস্যবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় বৰক্ষেত্ৰীত অগপৰ নিৰ্বাচনী ৰণদংকা বৰক্ষেত্ৰীত অগপৰ নৱগঠিত বিধানসভা সমষ্টিৰ সমিতিৰ কাৰ্যকৰী সদস্যবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে অগপৰ বৰক্ষেত্ৰী মহিলা বিধানসভা সমষ্টিৰ সমিতি গঠন উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনক লৈ যেন তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ব্যতিক্ৰম নহয় অসম গণ পৰিষদৰ দলটো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা হাপকাটাত অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ সভা আয়োজন কৰা হয় সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডক্টৰ ৰঞ্জিত ডেকা উপসভাপতি চিত্ৰৰঞ্জন বৰ্মন সম্পাদক গুণমণি ভূঞা অগপ দলৰ অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী বন্তি পাঠক বৰক্ষেত্ৰী বিধানসভা পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল সভাত বৰক্ষেত্ৰী আঞ্চলিক সমূহ কৰ্মকৰ্তাৰ লগতে মহিলা পৰিষদৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে অসম গণ পৰিষদ বৰক্ষেত্ৰী বিধানসভা সমষ্টি সমিতিৰ কাৰ্যকৰী সদস্যবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানটিৰ লগতে অগপৰ বৰক্ষেত্ৰী মহিলা বিধানসভা সমষ্টি সমিতিখনো গঠন কৰা হয় অসম গণ পৰিষদ দলে মহিলা পৰিষদক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু আমি বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিতে মহিলা সমিতি গঠন কৰি আছোঁ আজি বৰক্ষেত্ৰীত মহিলা সমিতি গঠন হ'ল আৰু তাৰ বাবে আমি ইয়াত সমবেত হৈছিলোঁ আৰু আমি সন্তোষিত হৈছোঁ যে বৰক্ষেত্ৰীত বিভিন্ন ধৰণে ব্যক্তি আহি আমাক সহযোগ কৰিছে সকলো ধৰণৰ মহিলা আহি আমাৰ লগত হাত উজান দিছে আৰু এখন শক্তিশালী সমিতি গঠন হৈছে আমাৰ কাৰ্যকৰী সভানেত্ৰী মহোদয়া আমাৰ লগত আছে তেখেতৰ নেতৃত্বত আজি সমিতিখন গঠন হৈছে আৰু আমি সন্তোষিত হৈছোঁ যে এই অঞ্চলৰ অগপৰ যি ধাৰা যি অগপৰ জাতীয়তাবাদী চৰিত্ৰ যি আঞ্চলিকতাবাদী চৰিত্ৰ যি আঞ্চলিকতাবাদৰ দুৰ্গ জাতীয়তাবাদৰ দুৰ্গ অক্ষুণ্ণ ৰাখিবলৈ আজিৰ সভাই প্ৰমাণ কৰিছে যে ই অক্ষুণ্ণ থাকিব আৰু পৰৱৰ্তী দিনত এক নতুন শক্তিশালী ৰূপত এই দলে আত্মপ্ৰকাশ কৰিব বিষয়ববীয়াসকলৰ জনাব নেকি কোন কোন ইয়াত বিষয়ববীয়া আপোনালোকে আমাৰ বাছনি কৰিলে বিভিন্ন ধৰণে বিষয়ববীয়া ইয়াত আজি নিৰ্বাচিত হৈছে গোটেই দীঘলে এখন কমিটি অতি আন্তৰিকতাৰে এই কমিটিখন গঠন কৰি দিয়া হৈছে আৰু কাৰ্যকৰী সভানেত্ৰী মহোদয়ে ইয়াক পাঠ কৰি দিছে কি ক'ব আজি যি সমিতি গঠনক লৈ আপোনাক কাৰ্যকৰী সভানেত্ৰী হিচাপে উপস্থাপন কৰিলে কি ক'ব চাওক আজি অসম গণ পৰিষদ দলে অকল বৰপেটা লোকসভা সমষ্টিয়ে নহয় শদিয়াৰ পৰা ধুবুৰীলৈকে মহিলাৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যেৰে প্ৰতিটো সমষ্টিতে মহিলা বিধান পৰিষদ মহিলাৰ আঞ্চলিক মহিলাৰ বুথ কমিটিলৈকে আমি গঠন কৰি আহিছোঁ ঠিক তেনেদৰে আমি বৰক্ষেত্ৰীত আজি বৰক্ষেত্ৰী মহিলা বিধান পৰিষদখন আজি গঠন হ'ল যোৱাকালি আমাৰ টিহুত হৈছিলে এনেকৈ চিৰিয়েলি হৈ আছে অহাকালি আছে আমাৰ হাজো শুৱালকুছি আৰু এনেকৈ আমি সাংগঠনিক ভেটি সুদূৰ কৰাৰ কাৰণে সংগঠনৰ যিটো আমাৰ গুৰি আৰু মহিলা সবলীকৰণ মহিলা সাংগঠনিক দিশটো শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আমি আহিছোঁ আৰু আমাৰ উদ্দেশ্য এটাই আছে বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদক মিত্ৰজোঁটৰ পৰা লাগিব আৰু আমি মিত্ৰজোঁটৰ পৰা বৰপেটা লোকসভা সমষ্টিটোত আমাৰ প্ৰাৰ্থী নলবাৰীৰ পৰা চানবৰৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও।